ভাইৰেল শব্দটোৰ সৈতে আজিকালি আমি সকলো অভ্যস্ত খবৰ ভাইৰেল হয় অৰ্থাৎ ইজনৰ পৰা সিজনলৈ বাগৰি যায় কিন্তু প্ৰশ্ন হ'ল যে খবৰ ভাইৰেল কোনে কৰে ধৰি লওক আমি এটা সংবাদ প্ৰতিষ্ঠান আৰু এই সংবাদ প্ৰতিষ্ঠান হিচাপে বিভিন্ন খবৰ আমি ৰাইজৰ সন্মুখত দাঙি ধৰো ৰাইজে এনে বিভিন্ন খবৰৰ মাজৰ পৰা কোনো এটা খবৰ অন্যলৈ প্ৰেৰণ কৰে আৰু সেই খবৰটো প্ৰেৰণ কৰাৰ ফলত ভাইৰেল হয় নিমিষতে ভাইৰেল হৈ পৰে ইজনৰ পিছৰ সিজনলৈকে গুচি যায় অৰ্থাৎ খবৰ ভাইৰেল কৰে দৰ্শক আৰু শ্ৰোতাই সংবাদ মাধ্যমে খবৰ উপস্থাপন কৰে ভাইৰেল নকৰে যদি সংবাদ মাধ্যমৰ খবৰ ভাইৰেল কৰাৰ ক্ষমতা থাকিলেহেঁতেন প্ৰতিটো খবৰ ভাইৰেল কৰিলেহেঁতেন এই স্পষ্টীকৰণ এইভাবেই দিব লগা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক দলৰ অবাঞ্ছিত পৰিৱেশৰ বাতৰিক লৈ সংবাদ মাধ্যমক কুটু কথা শুনাইছে কি কৈছিল মুখ্যমন্ত্ৰী শুনকচোন আমাৰ ভিডিঅ' ভাইৰেল কৰা লোকসকলৰ মানসিকতা যোৱাকালি অসমীয়া ভাষাক আমি চৰকাৰৰ পৰা এটা অভূতপূৰ্ব স্বীকৃতি দিয়া হৈছে যে আজিৰ পৰা ট্ৰান্সফাৰ অৰ্ডাৰ নটিফিকেশ্যন এই গোটেইবিলাক ক'ত ওলাব অসমীয়াত ওলাব এতিয়া আপোনালোকৰ টিভি চেনেলবিলাকৰ কাৰণে সেইটো নিউজ সৰু ইটো নিউজ ডাঙৰ মুখ্যমন্ত্ৰীয়ে কোৱা এই কাণ্ডটোৰ বিষয়ে অসমৰ ৰাইজে ভালদৰে জানে বা দেখিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই দিনটোত কেইবাটাও ভাল খবৰ আছিল সেই দিনটোত এটা ধনাত্মক খবৰ আছিল আৰু এটা ঋণাত্মক খবৰ আছিল সংবাদ মাধ্যমে ৰাইজক ঋণাত্মক খবৰটো দেখুৱালে কিন্তু ধনাত্মক খবৰটো হেনো নকৰিলে এয়া মুখ্যমন্ত্ৰীৰ অভিযোগ আচলতে কথাটো কি জানে প্ৰায় সংখ্যক সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে আঙুলিয়াই দিয়া দুটা খবৰে প্ৰকাশ কৰিছিল অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে কোৱা ধনাত্মক খবৰটো প্ৰকাশ কৰিছে আৰু ঋণাত্মক খবৰটো প্ৰকাশ কৰিছে কিন্তু ৰাইজে সঁহাৰি দিছে বিজেপিৰ সভাপতি ৰণচণ্ডী ৰূপটোৰ খবৰটোহে আমাৰ প্ৰতিষ্ঠানে দুটা সংবাদ অতি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে কোৱা ধনাত্মক খবৰটো চাইছে মাথো প্ৰায় ৯,০০০ গৰাকীলৈকে তাৰ বিপৰীতে তথাকথিত ঋণাত্মক খবৰটো চাইছে প্ৰায় ৮ লাখ লোকে একেটা দিনত ঋণাত্মক খবৰটো জুইৰ দৰে বিয়পি পৰিছিল ধনাত্মক খবৰটো মুখ্যমন্ত্ৰীয়েও চোৱা নাই আৰু অন্য বহু লোকেও গুৰুত্ব দিয়া নাই কাৰণ মুখ্যমন্ত্ৰীয়ে নাজানে যে ধনাত্মক খবৰটো প্ৰকাশ হৈছে সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশন কৰাটোহে দায়িত্ব চোৱা নোচোৱাৰ দায়িত্ব হ'ল ৰাইজৰ যদি বেছি সংখ্যক ৰাইজে খবৰটো চাই সেয়া ভাইৰেল হয় নাচালে খবৰ তল পৰি ৰয় ভাল খবৰটো প্ৰকাশ কৰি আমি সংবাদ মাধ্যমে আমাৰ দায়িত্ব পালন কৰিছোঁ আৰু ভাল খবৰটো নাচাই মুখ্যমন্ত্ৰীৰ সৈতে অন্য বহু ৰাইজে ঋণাত্মক মনৰ পৰিচয় দিছে ইয়াত আমাৰ ভুল নাই ধনাত্মক আৰু ঋণাত্মক খবৰ প্ৰকাশ কৰাৰ পিছত স্বয়ং মুখ্যমন্ত্ৰীয়ে চাবলৈ বাছি লৈছিল কেৱল ঋণাত্মক খবৰটো কাৰণ ধনাত্মক খবৰ প্ৰকাশ কৰাটো তেখেতে গমেই নাপায় ধনাত্মক খবৰটো মুখ্যমন্ত্ৰী চকুত নপৰিল আৰু দোষ জাপি দিয়া হ'ল সংবাদ মাধ্যমক এয়া কেনে কথা খবৰ এটা ভাইৰেল হ'বৰ বাবে সংবাদ মাধ্যমৰ হাতত নিৰ্দিষ্ট কিবা এলগৰিথম মজুত নাথাকে সেই এলগৰিথমৰ ভিত্তিত খবৰ যুগুত কৰিলে ৰকেটৰ গতিৰে খবৰ ভাইৰেল হ'ব বুলি কোনো কথা নাথাকে খবৰ ভাইৰেল কৰাৰ যিটো এলগৰিথম সেই এলগৰিথম আছে মুখ্যমন্ত্ৰীৰ দৰে ৰাজনৈতিক নেতাসকলৰ হাতত তেওঁলোকে খবৰ ভাইৰেলো কৰিব পাৰে আৰু খবৰ তল পেলাব পাৰে যদি সেই নিৰ্দিষ্ট দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মন্ত্ৰী জয়ন্ত মল্ল তথা তেওঁৰ অনুগামীয়ে ভাওনাখন নকৰিলেহেঁতেন সেয়া কোনো খবৰেই নহ'লহেঁতেন এনে মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে ভাওনা চাবলৈ কোনোবা বেয়া পায় জানো ভাওনা যেতিয়া কোনোবাই দেখুৱাইছে ৰাইজে সেয়া উপভোগ নকৰিব কিয় যদি ৰাইজে ভাওনা চোৱাটো মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে তেখেতৰ সতীৰ্থক তেখেতে নিৰ্দেশ দিয়ক যে ইয়াৰ পিছত আৰু যাতে এই ধৰণৰ ভাওনা নকৰে সংবাদ মাধ্যমক দোষ দিলেই সকলো শেষ নহয় ধনাত্মক বাতৰি মুখ্যমন্ত্ৰীয়েও চাব লাগিব তেওঁৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আৰু এখোপ চৰা তেখেতে হেনো একো গমেই পোৱা নাছিল সংবাদ মাধ্যমে মছলা দি সেই বিশেষ দিনটোৰ সেই বিশেষ খবৰটো দিয়াৰ পিছতহে তেখেতক হয়তো কোনোবাই ক'লে যে এই ধৰণৰ এটা ঘটনা ঘটিছে তাত বাহিৰে তেখেতে একো নাজানে মইতো ঘটনাটো আপোনালোকৰ মাজৰ পৰাই বা সংবাদতে দেখি আছো আপোনালোকে সেই মিটিংখনৰ যদি ভিজুৱেলবিলাক দেখায় তেতিয়া মানুহে বুজি পাব যে আপোনালোকে মিছা কথা কৈছে কাৰণ আপোনালোকে তাৰ পিছত আমি মিটিং কৰিছোঁ সেই মিটিঙত দিলীপ শইকীয়াৰ ভাষণটো দেখাওক আমি বহি থকা চিটবিলাক দেখাওক তাৰপিছত যজ্ঞৰ কথাবিলাক দেখাওক তেতিয়া মানুহে ক'ব যে ইহঁতে এনেকুৱা মিছা কথা মানে সংবাদ মাধ্যমত ওলাই নেকি তেখেতৰ বক্তব্য শুনি এনে লাগিল যে নলবাৰীৰ সেই বিশেষ ভাওনাখন যেন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে সংবাদ মাধ্যমে নিজেই সৃষ্টি কৰি লৈছে মুখ্যমন্ত্ৰীৰ সৈতে তেখেতৰ অনুগামীসকল সেয়া জয়ন্ত মল্ল হওক বা অন্যসকল হওক তেখেতসকলৰ প্ৰতি আমাৰ এটা অনুৰোধ আছে যে ঋণাত্মক বাতৰি যিহেতু আপোনালোকে চাইছে আৰু অকণমান সময় ব্যয় কৰি ৰাজ্যৰ লাখ লাখ জনতাই সেই বাতৰি চাই যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো এবাৰ চকু ফুৰাবচোন তেতিয়া আপোনালোকৰ নিজৰ বাবেও ভাল হ'ব আৰু দলৰ কাৰণেও ভাল হ'ব ধন্যবাদ